কি খবৰ ওয়েলকাম ব্যাক টু মাই চ্যানেল। আজি মই এগ কারি রেসিপি লৈ আহিছো। এগ কারি কাৰণে সব মই ফলে তিনিটা এগ বইল কৰিছো আৰু এইখিনি মই নিমখ হালধি এনেকে হানি দিছো। এইখিনি মই এতিয়া ফ্ৰাই কৰিম আৰু মছলা সব মই কি লৈছো, দুটা মিডিয়াম সাইজৰ পিয়াজ লৈছো আৰু এই আলুখিনি কেঁচাই হয়, বইল কৰা নাই। আৰু এইফালে লৈছো এটা গোটা নহৰু আৰু 1 ইঞ্চ আদা আৰু দুটা শুকান জলকীয়া পেষ্ট কৰি লৈছো। আৰু এই সাইডে সব মই কি লৈছো, 1 চামুচ জিৰা, আধা চামুচ ধনিয়া, আধা চামুচতকৈ অকমান কম গৰম মছলা, আধা চামুচ জলকীয়া পাউডাৰ আৰু 1 চামুচ চিকেন মছলা আৰু এক্সট্ৰাকে মই নিমখ হালধি এড কৰিম। আৰু মছলা এইখিনি ফ্ৰেন্ডছ বেলেগ একো নাই। আৰু এই সাইডে মোৰ তেল গৰম হৈ গৈছে। প্ৰথমতে মই আন্দাখিনি ফ্ৰাই কৰি লম। এয়া সব ফ্ৰেন্ডছ মোৰ এই ডিমখিনি ফ্ৰাই হৈ গ'ল, মই আৰু ফ্ৰাই নকৰোঁ। আৰু ফ্ৰেন্ডছ মই এই তেলখিনিৰ ওপৰতে আৰু অকমান তেল এড কৰি দিম। আৰু ফ্ৰেন্ডছ তেল গৰম হোৱা মানে মই এই মছলাখিনিৰ ওপৰতে নিমখ আৰু অকমান হালধি দি দিওঁ। মই আপোনালোকৰ ওচৰতে সব দেখুৱাইছো কেনেকৈ কি বনাই আছো। এয়া আৰু ডিম হনা যে এই হালধিৰ পানীখিনি আছিলে এইখিনি মই ইয়াতে এড কৰি দিম। আপোনালোকে নৰ্মাল পানীও ল'ব পাৰে, কিন্তু মই এইখিনিয়ে দি দিছোঁ আৰু নষ্ট কৰা নাই। আৰু এইখিনি মই ভালদৰে গুলি ল'ম এতিয়া। আৰু এই সাইডে তেল গৰম হৈ গ'ল, তো বলক স্টাৰ্ট কৰোঁ আমাৰ ৰেচিপি। প্ৰথমতে ফ্ৰেন্ডছ এই কাটি ৰখা পিঁয়াজখিনি আৰু এই পিঁয়াজখিনি লাইট পিংক হোৱালৈকে মই ভাজিম। সব ফ্ৰেন্ডছ পিঁয়াজৰ কালাৰখিনি সলনি হৈ গ'ল আৰু মই যে পেষ্ট কৰিছিলোঁ আদা নহৰু আৰু কেঁচা জলকীয়া এইখিনিও এড কৰি দিম। আৰু এতিয়া এইখিনিও ধুনীয়াকৈ মিলাই ল'ম মই। এইখিনি ফ্ৰেন্ডছ বেছি টাইম মিলাব নালাগে, খুব বেছি 1.5 মিনিট বা 2 মিনিট, নহ'লে নহৰুটো সোনকালে জ্বলি যায়, বেয়া এটা মানে ভাল নালাগে, গোন্ধ এটা ওলায়। মাত্ৰ 1.5 মিনিটৰ পৰা 2 মিনিট ভাজিলেই হ'ল, একেবাৰে ল' ফ্লেমত। এয়া সব ফ্ৰেন্ডছ এইখিনিও ধুনীয়াকৈ হৈ গ'ল। তেলখিনি দেখিছে নহয় মানে বাহিৰ হৈ আহিছে। এতিয়া মই যে মছলাখিনি যেন ৰাখিছিলোঁ ড্ৰাই মছলা যে পানী ঢালি পেলাই এইখিনিও ইয়াত ঢালি মানে মিলাই দিম। আৰু এতিয়া এইখিনিও যেতিয়া সম্পূৰ্ণলৈকে ভাজি নাযায়, মানে যেতিয়ালৈকে এইখিনি মছলাৰ পৰা তেল বাঢ়ি নহয় তেতিয়ালৈকে এইখিনি মই মিডিয়াম ফ্লেমত ৰাখিম আৰু ল' ফ্লেমত ৰাখি থ'ম। খুব বেছি 3-4 মিনিট লাগে ফ্ৰেন্ডছ, তাতকৈ বেছি নালাগে। এয়া চাওক ফ্ৰেন্ডছ মই মাত্ৰ 3 মিনিট মানে ৰাখিছোঁ ল' ফ্লেমত। গোটেইখিনি তেল বাহিৰ হৈ গৈছে দেখিছে নহয়। আৰু এতিয়া মই যেন আলু কাটি ৰাখিছিলোঁ এই আলুখিনি ইয়াত দিব পৰা হৈ গ'ল। এতিয়া মই আলুখিনি ঢালি দিম এইখিনিতে। আৰু এতিয়া এই আলুখিনিও মই ভালদৰে মিলাই ল'ম। আৰু এইখিনি হ'বৰ কাৰণে অকণমান টাইম লাগিব, যিহেতু এই আলুখিনি বইল নহয়, কেঁচা আলু হয়। আজি মই এনেকৈ কেঁচা আলুতে মানে এগ কাৰি বনাইছোঁ, বহুত ভাল লাগে এনেকৈ বনাই খালেও। আৰু কেতিয়াবা যদি মানে এগ নাথাকে এনেকৈ সুদা যদি আলুও বনাই খায় এনেকৈ তৰকাৰী হিচাপে বহুত ধুনীয়া লাগে। আৰু এতিয়া এই আলুখিনি মই ঢাকি ৰাখিম কমচে কম 5 মিনিটমানৰ কাৰণে, একেবাৰে ল' ফ্লেমত। আৰু যদি তলফালে অকণমান লগা নিচিনা হয় তেন্তে মই অকণমান পানীও এড কৰি দিম। এয়া চব ফ্ৰেন্ডছ 5 মিনিট হোৱাই নাই, 3 মিনিটমান হৈছেহে। কিন্তু মই এইখিনিত এতিয়া অলপ পানী অকণমান মিলাই দিম, নহ'লে এই মছলাখিনি যদি অলপ জ্বলি যায় খাবলৈ বেয়া লাগে। যিহেতু মই মছলাখিনি ধুনীয়াকৈ ভাজিয়ে লৈছিলোঁ। এয়া মই অকণমানে পানী লৈছোঁ। আৰু এতিয়া এই পানীখিনি যেতিয়া অলপ শুকাই যাব তেতিয়া মই আকৌ এবাৰ পানী ঢালিম। চাব মই কেনেকৈ কৰোঁ, কিন্তু প্ৰথমতে অকণমান কমাই পেলাই পানী দিয়াটোৱে বেটাৰ, নহ'লে সোৱাদটো অলপ বেলেগ হৈ যায়। আৰু এতিয়া মই এইখিনি অকণমান মিডিয়াম ফ্লেমত 3 মিনিটমান ঢাকিম। 3 মিনিটমানৰ পিছতে এই পানীখিনি অট'মেটিক শুকাই যাব, বেছি টাইম নালাগে। এয়া চাওক ফ্ৰেন্ডছ দেখিছেনে, পানীখিনি ধুনীয়াকৈ শুকাই গ'ল, তেলখিনিও বাহিৰ হৈ আহিছে। কিন্তু আলুখিনি সম্পূৰ্ণকৈ সিজা নাই, যিহেতু কেঁচা আলু হয়। আৰু এতিয়া মই এইখিনিৰ ওপৰতে পানী এড কৰি দিম। পানীটো মই অকণমান সৰহকৈয়ে কৰিম, যিহেতু আলুখিনি কেঁচা হয়। আৰু এইখিনিৰ ওপৰতে মই যে বইল কৰি ৰাখিছিলোঁ ডিমকেইটাও ঢালি দিম। আৰু এতিয়া এইখিনি মই সম্পূৰ্ণ 10 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম, মানে মিডিয়াম ফ্লেমত। এয়া চাওক ফ্ৰেন্ডছ মোৰ এই এগ কাৰি ৰেডিয়ে হ'ল। আৰু মই এনেকৈ অকণমান ড্ৰাই নিচিনাকৈ ৰাখিম।
আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু মই একেবাৰে শেষত আপোনালোকক এটা বাতিত উলিয়াই পেলাই দেখুৱাম কেনেকুৱা হৈছে আৰু মাত্ৰ মই 1 মিনিটমান ল' ফ্লেমত ৰাখিম যিহেতু আজি মই এইখিনি মানে এগ কাৰি অলপ ড্ৰাইকৈ খাম। আৰু ফাইনেলি ফ্ৰেণ্ডছ মোৰ এগ কাৰি বনি পেলাই ৰেডি হ'ল। কেনেকুৱা লাগিছে কওক। আৰু মই ডিমটো এনেকৈ দুফাল কৰি লৈছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। ভাল লাগে যদি এনেকৈ বনাই খোৱা নাই খাব। খুব ধুনীয়া ৰেচিপি এটা শ্বেয়াৰ কৰিলোঁ। যদি ৰেচিপিটো চাই পেলাই ভাল পাইছে প্লিজ লাইক কমেণ্ট যেনে হ'লেও কৰিব আৰু যিসকল মোৰ চেনেলটো ফাৰ্ষ্ট টাইম আহিছে প্লিজ মোৰ চেনেলটো যেনে হ'লেও ছাবস্ক্ৰাইব কৰি ল'ব। অ'কে, লগ পাম এটা নেক্সট ভিডিঅ'ত। টিল দেন বাই বাই।